মানি চলক এইকেইটা টিপছ আপোনাৰ ছালখন হৈ পৰিব সতেজ আৰু উজ্জ্বল। আপোনাৰ ছালৰ প্ৰকাৰ বুজি পোৱাটো আপোনাৰ ছালৰ প্ৰকাৰ চিনাক্ত কৰাটোৱেই যিকোনো ফলপ্ৰসূ ছালৰ যত্নৰ ৰুটিনৰ প্ৰধান ভেটি। আপুনি আপোনাৰ ছালখন তেলীয়া, শুকান, সংমিশ্ৰিত বা সংবেদনশীল হয় নে নহয় সেইটো সঠিকভাৱে নিৰ্ণয় কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আজি আমি আপোনাক দিম কেইটামান সুন্দৰ টিপছ, যিকেইটা টিপছৰ সহায়ত আপুনি আপোনাৰ ছালখন সতেজ আৰু সুন্দৰ কৰি ৰখাৰ লগতে কৰি ৰাখিব পাৰিব উজ্জ্বল। সূৰ্যৰ পৰা সুৰক্ষাৰ গুৰুত্ব। অকাল বয়স বৃদ্ধি আৰু ছালৰ কৰ্কট ৰোগৰ এটা প্ৰধান কাৰণ হ'ল ৰ'দৰ ক্ষতি। বিশেষজ্ঞসকলে বহু ক্ষেত্ৰত ছালখনৰ সুৰক্ষা দিয়াৰ বাবে ছানস্ক্ৰীনৰ জটিল ভূমিকা, সঠিক SPF-ৰ কেনেকৈ বাছনি কৰিব লাগে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰামৰ্শ পালন কৰে। সূৰ্যৰ পৰা নিজৰ ছালখন বচাই তোলাৰ লগতে ছালখন সতেজ আৰু সুন্দৰ কৰি ৰখাত ছানস্ক্ৰীনৰ ভূমিকা গুৰুত্বপূৰ্ণ। বয়স বৃদ্ধি কৌশল। প্ৰমাণিত বয়স বৃদ্ধি কৌশলৰ সৈতে যৌৱনকালীন ছাল বজাই ৰখাৰ ৰহস্য আৱিষ্কাৰ কৰক। ৰেটিনিউডৰ পৰা এণ্টি অক্সিডেণ্টলৈকে আমাৰ ছালৰ যত্নৰ আলোচনা চক্ৰত বলিৰেখা আৰু মিহিৰেখাৰ বিৰুদ্ধে যুঁজিবলৈ আটাইতকৈ ফলপ্ৰসূ উপাদানসমূহ আৰু ইয়াৰ লগতে কৌশলসমূহ সামৰি ৰাখক। ব্ৰণ ব্যৱস্থাপনা আৰু প্ৰতিৰোধ। যিকোনো সময়তে ব্ৰণৰ প্ৰভাৱ যিকোনো ব্যক্তিৰেই হ'ব পাৰে। ব্ৰণৰ অন্তৰ্নিহিত কাৰণসমূহৰ বিষয়ে জানি লওক আৰু ব্ৰেক আউটক ইয়াৰ উৎসক লক্ষ্য কৰি লোৱা চিকিৎসাসমূহক অন্বেষণ কৰক। ছালৰ স্বাস্থ্যত খাদ্যৰ ভূমিকা। আপুনি যি খাদ্য খায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ ছালত পৰে। গতিকে আমাৰ ছালখন সতেজ আৰু উজ্জ্বল কৰি ৰাখিবলৈ আমি পুষ্টিকৰ খাদ্য খোৱাৰ প্ৰয়োজন। চিৰাম আৰু চিকিৎসা বিজ্ঞান। চিৰাম আৰু চিকিৎসাই ছালৰ বিভিন্ন সমস্যাৰ বাবে লক্ষণ নিৰ্ধাৰণ কৰি সমাধান আগবঢ়ায়। ছালৰ যত্ন লোৱা প্ৰযুক্তিৰ শেহতীয়া উন্নতিৰ বিষয়ে এই শক্তিশালী সামগ্ৰীসমূহ আপোনাৰ ৰুটিনত কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি সেই বিষয়ে আপুনি গুৰুত্ব দিয়াটো অত্যন্তই প্ৰয়োজনীয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।